যোৱাকালি গোলকগঞ্জ সমষ্টিৰ হালাকুৰাত বিজেপি এজিপি মিত্ৰজোঁটৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সন্ধিয়া প্ৰায় 6 বজাত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম, তেজপুৰৰ অগপ বিধায়ক পৃথ্বীৰাজ ৰাভা, জ্যেষ্ঠ বিজেপি নেতা দেৱময় সান্যাল তথা গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ। হালাকুৰা ছোৱালী মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত অসংখ্য বিজেপি আৰু অগপ সমৰ্থক তথা কৰ্মকৰ্তাৰ উপস্থিতিত বহুতো উন্নয়নমূলক ভাষণ প্ৰদান কৰে। প্ৰাৰ্থী শ্ৰী জাভেদ ইছলাম ডাঙৰীয়ে আজমল আৰু ৰকিবুলক ধুবুৰীৰ পৰা বিদায় দিব বুলি মন্তব্য প্ৰকাশ কৰে আৰু সম্পন্ন হৈ যোৱা এই সভাত সকলোৱে আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ সমৰ্থনত ভোটদান কৰি বিপুল ভোটত জয়যুক্ত কৰাব বুলি সংকল্প গ্ৰহণ কৰে। আগমনিৰ পৰা নুৰ মহম্মদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ মিত্ৰজোঁটৰ ৱাৰ্কাৰ কাম কৰি আছে আৰু গ্ৰাছৰুট লেভেলত কাম কৰি আছে, আন্তৰিকভাৱে কাম কৰিছে। এইবাৰ মই যোৱাবাৰ ইলেকশ্যন খেলিছোঁ, আকাশ আৰু পাতাল হৈছে। আমাৰ এটা কনফিডেঞ্চ আছে এইবাৰ আমি জিকিমেই, সেইকাৰণে আমাৰ ৱাৰ্কাৰ্ছবিলাকো খুব উৎসাহ উদ্দীপনেৰে কাম কৰি আছে আৰু যিমান দিন গৈ আছে আমাৰ ডেভেলপ হৈ আছে, যথেষ্ট ডেভেলপ হৈ আছে। নিশ্চিত জিকিম, নিশ্চিত। ধুবুৰীবাসী ৰাইজ এইবাৰ ধুবুৰী কেন্দ্ৰীয়ৰ ওপৰত দায়িত্ব অৰ্পণ কৰিব। থেংক ইউ। মই ভাবিছোঁ আৰু বিভিন্ন মহলৰ লগত আলোচনা কৰি দেখিছোঁ, দলীয় মানুহবিলাকে মানে আঁতৰি আহিল। তেওঁলোকে মোক পৰামৰ্শ দিছে যে আমি ব্লক উন্নয়নৰ লগত মানে তৃণমূল কংগ্ৰেছ অসমত আজিৰ পৰা মানে মই যিখিনি দেখিছোঁ বহু বছৰলৈ কোনোদিনে কাম নহ'ব। তৃণমূল কংগ্ৰেছৰ অস্তিত্ব খুব খৰাব। এই যোৱা দুদিন আগত চাইছে আপোনালোকে কেলকাতা হাইকোৰ্টে মানে এটা জাজমেন্ট দিছে, যোৱা 2016 চনত 25,000 চাকৰি দিছিল, মানে সব চাকৰি অনিয়মিতভাৱে দিছিল, সব চাকৰি বৰখাস্ত কৰিছে আৰু যিবিলাক মানুহক চাকৰি দিয়া হৈছিল সেই মানুহবিলাকক আপোনাৰ 8 বছৰৰ পৰা চাকৰি কৰি আছে, 8 বছৰৰ চৰকাৰী পইচা লগতে 12% আপোনাৰ ইণ্টাৰেষ্ট সহ ঘূৰাই দিব। তেনেকুৱা দলত আৰু থাকিব নাপায়। হয়, এটা কথা, বিজেপিৰ আপুনি ভিতৰত সোমাব লাগিব। মই ইতিমধ্যে ভিতৰত ভালেখিনি সোমাইছো, চাইছো। চাওক, যিখন প্ৰদেশত মানে 85% হিন্দু মানুহ, সেই মানুহখিনিক একগোট কৰি ৰখাৰ কাৰণে দলীয় কিছুমান এইটো সিটো কথা থাকিব পাৰে। সেইবুলি উন্নয়নৰ ক্ষেত্ৰত কোনোটো মানে বিভাজন কৰা নাই। আজি স্কুলত চাকৰি দিছে, যাৰ যাৰ নাম্বাৰ আছে তাক কৈছে নেকি যে এইজন মুছলমানৰ ল'ৰা, তেওঁ ইয়াছিকা ইছলাম যেনেকুৱা APSC টপাৰ হৈছে, তেওঁ তাইক কৈছে নেকি যে আপুনি মুছলিম মানুহৰ ছোৱালী, আপুনি মুছলিম হয়, আপোনাক এই টপাৰটো কেঞ্চেল কৰি দিয়া হ'ল, লাষ্টত দিয়া হ'ল বা ফেইল কৰা হ'ল? তেনেকুৱাটো কোৱা নাই। ৰাজনৈতিক কিছু কথা বাৰ্তা থাকে, এইবিলাক আমাৰ